এতিয়া ডিগবাজি কোনে মাৰিলে? ডিগবাজি কোনে মাৰিলে? কোনে মাৰিলে? আৰু ডিগবাজি মাৰিবলৈ আমাক কোনে শিকালে? কোনে শিকালে? কোনে শিকালে? কোনে শিকালে? হিমন্ত শিকালে। এটা মাৰি দিয়ক পাল্টি। ক'ত মাৰিব পাল্টি? জয় ভাৰত পাৰ্টি জিন্দাবাদ, জয় ভাৰত পাৰ্টি জিন্দাবাদ। এতিয়া পাল্টি মাৰিব না ইউপিপিএলৰ পৰা? মাৰিব নে নামাৰিব? বিজেপিৰ পৰা মাৰিব নে নামাৰিব? বিজেপিৰ পৰা মাৰিব নে নামাৰিব? কংগ্ৰেছৰ পৰা মাৰিব নে নামাৰিব? জয় ভাৰত পাৰ্টি জিন্দাবাদ। বাবা পুৰা ভল্টেজ আছে আপোনালোকৰ, ভাল লাগি গৈছে। এতিয়া মই আপোনালোকক এটা কথা কৈছো, পৰুৱা দেখিছে? পৰুৱা এই আমাৰ ইফালে কয় গোলাঘাট ফালে লোহাৰ জুমটি বুলি কয়, আপোনালোকৰ এইফালে কি কয়? এনেকুৱা টোপোলা বান্ধি মেলিবলৈ দেখিছে? টোপোলা বান্ধি থাকে। যেতিয়া বানপানী আহে নদীত কি হয়? একদম বৈ থাকে নাই? একদম টোপোলা কৰি মেলি পেলাই বৈ থাকে নে নাথাকে? সিহঁতৰ মাজত কি থাকে কাৰণে বৈ থাকে? কিন্তু সিহঁতক কোনো অনিষ্ট কৰিব নোৱাৰে। কি থাকে? কি থাকে? কি থাকে? একতা। এতিয়া কাৰ লগত থাকিব লাগে? কাৰ লগত থাকিব লাগে? কাৰ লগত থাকিব লাগে? পৰুৱা কোনে হ'ব লাগে? হাতীৰ কাণত যেতিয়া পৰুৱা সোমাই যায় তেতিয়া কি হয়? হাতীৰ কি হয়? ছটফটাই যায় নে নাযায়? একদম এনেকা হয় নে নহয়? হাতীৰ কাণত যেতিয়া পৰুৱা সোমাব, মানে আদিবাসী যেতিয়া সোমাই যাব বিজেপিৰ মাজত গণ্ডগোল কৰিবৰ কাৰণে, কংগ্ৰেছৰ মাজত গণ্ডগোল কৰিবৰ কাৰণে, কাণত কি হ'ব? সিহঁতৰ কি হ'ব? কাণ খজুৱাই ছটফটাই পাগল হৈ যাব নে নহ'ব? হ'ব নে নহ'ব? হিমন্ত বিশ্ব শৰ্মাৰ এটা চিনেমা আছিলে, চাইছে? ওপৰত হাতীত বহিছিলে, নাতি আৰু হাতী নে এনেকুৱা কিবা এটা আছিলে যে, চাইছে নে নাই? চাইছে নহয়? হাতীত বহিলে আৰু হাতীকে কিনি ললে। বাপেৰে এইফালে প্ৰফুল্ল মহন্তক লৈ ললে, এইফালে আকৌ আমাৰ কি কয় অতুল বৰাক লৈ ললে নাই? এতিয়া বিজেপি নে কংগ্ৰেছ নে এজিপি গমেই নাপায়। গম পায় নেকি? কিন্তু ৰাইজৰ দল, এতিয়া মই এটা কথা কৈছো ন, ৰাইজৰ দল নিজৰ ৰাইজৰ কাৰণে আচলতে কৰি আছে নে নাই? তো গতিকে তেনেধৰণে আমি আমাৰ যিটো নেকি আমাৰ যিটো দল জয় ভাৰত পাৰ্টি, এতিয়া আমাৰ নিজৰ কাৰণে আমি কৰিব লাগে নে নালাগে? লাগে নে নালাগে? 2 লাখ চাকৰি দিম বুলি কৈছিলে, দিলে? ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰিম বুলি কৈছিলে, কৰিলে? ৰাস্তা বনাম বুলি কৈছিলে, কৰিলে? আপোনালোকে ঘৰ দিম বুলি কৈছিলে, দিলে? দিছে নেকি? তেখেতৰ ল'ৰা ছোৱালীক ক'ত পঢ়াইছে? পঢ়াইছে? আমাৰ ল'ৰা ছোৱালীক ক'ত পঢ়াবলৈ কয়? আমাৰ ল'ৰা ছোৱালীক ক'ত পঢ়াবলৈ কয়? অসমীয়া স্কুলত পঢ়াবলৈ কয় নে নকয়? অসমীয়া ভাষা কোনে ধৰি ৰাখিছে? অসমীয়া ভাষা যদি আমি এৰি দিওঁ তেতিয়াহ'লে অসমীয়া ভাষা অসমত থাকিব নেকি? নাথাকে যদি ঠুকত আমি, হয় নে নহয়? এটা প্ৰমোদ বড়ো ডাঙৰীয়া ডাঙৰ কথা কয়। এটা প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিলে যে বিটিআৰত আচলতে চাহ বোৰ্ড বনাম বুলি কৈছিলে, চাহ বোৰ্ড, টি বোৰ্ড বনালে নেকি? বনাইছে নেকি? বনালে আমাৰ টি বোৰ্ড? নাই বনোৱা, হয় নে নহয়? বনাইছে নেকি? নাই বনোৱা নহয়। এতিয়া মই এটা কথা কওঁ, এতিয়া কি হ'ল? পীযুষ হাজৰিকাই এটা কথা কৈ ফুৰিছে ভয়ত, যে এতিয়া বেংগলী বিলাকক, বিহাৰী বিলাকক আৰু অন্যান্য যিবিলাক হিন্দী ভাষী আছে তেওঁলোকক আমি উচ্ছেদ নকৰো। তাৰ মানে কথাটো এইটো স্পষ্ট, তোমালোকে যদি আমাক ভোট নিদিয়া তেতিয়াহ'লে তোমালোকক উচ্ছেদ কৰিম, হয় নে নহয়? কথাটো হয় নে নহয়? বাৰু আচলতে দেখক কেনেকুৱা ৰণনীতি। এতিয়া ৰূপজ্যোতি কুৰ্মী আহিছে আমাৰ বাগানৰ মাজত, কি হ'ল মই কৈ দিছো ন, নাগালেণ্ডৰ পাহাৰত প্ৰায় 2 কিলোমিটাৰ দূৰত মানে নগাই গুলি ফুটাই দিলে, ফুটাই দিলে হা। ফুটোৱাৰ লগে একদম পিএছও লৈ মেলি যেনেকুৱা পলাইছে নহয় ৰূপজ্যোতি কুৰ্মী, একদম আমাৰ তাত মৰিয়নিত হা, এতিয়া পলাই মেলি আহি পেলাই বিটিআৰত সোমাইছে। বিটিআৰত আহি মেলি পেলাই এতিয়া আমাৰ জয় ভাৰত পাৰ্টিক অপমান কৰি আছে নাই? যদি গাঁৱৰ পিনে ওলাই যায় এতিয়া ইয়াৰ পৰা পলাব নে নপলাব? এই 3000 বিঘা মাটি কাৰ হয়? ৰূপজ্যোতি কুৰ্মী বাচিবৰ কাৰণে বিটিআৰত আহিছে। কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া নিচিনা আমি ফকতীয়া আৰু ফাল্টু কথা আৰু দালালি কথা নকওঁ, ষ্ট্ৰেট কাট কথা কওঁ, হয় নে নহয়? ষ্ট্ৰেট কাট কথা কওঁ নে নকওঁ? এতিয়া এইবিলাকত বিটিআৰত এইবিলাকত কাম নিদিয়ে আৰু দিব নেকি? আদিবাসী এতিয়া এক হৈছে, হয় নে নহয়? এতিয়া আপোনালোকে কওক, আপোনালোকক জ্ঞান লাগে নে পইচা লাগে? কি লাগে? এটা কথা চাই লগাব, জ্ঞান ফ্ৰীতে পাব কিন্তু পইচাটো ফ্ৰীত নাপাব। পইচাটো লৈ লওক, কি কৰিব কওক?
পইচাটো ফ্ৰীত পাব কিন্তু জ্ঞানটো ফ্ৰীত পাব কিন্তু পইচাটো ফ্ৰীত নাপায় এতিয়া কোনটো ল'ব কওক কোনটো ল'ব আদিবাসী জিন্দাবাদ আদিবাসী জিন্দাবাদ আদিবাসী একো আদিবাসীয়ে সকলো বুজি পাইছে এতিয়া পইচা নালাগে আমাৰ পইচা এতিয়া নালাগে আমাৰ পানে নাই কি লাগে এতিয়া আমাৰ জ্ঞান লাগে নে নালাগে আমাৰ মেজিষ্ট্ৰেট লাগে নে নালাগে ডিসি লাগে নে নালাগে এসটিসি লাগে নে নালাগে এসএস বিকা লাগে নে নালাগে আইএস বিকা লাগে নে নালাগে বিহার বর্তা না লাগে হয় না না লাগে আমন তা আমাক লাগে ভাই আর জুনাদান না লাগে হয় না জুনাদান না লাগে আমার অনিল দাগ লাগে নাকি হ্যাঁ আচ্ছা এই অনিল দাটা ভাল বস্তু দিয়ে সমাজে কই দিছে দেখিছে কোন কর দেখিছে বড় উদাহরণ স্টিল ফ্যাক্টরি তাম ফ্যাক্টরি গুণর ফ্যাক্টরি হোক বা সিমেন্টর ফ্যাক্টরি হোক অনাইনৰ ফ্যাক্টরি হোক আমি যেতিয়া ফ্যাক্টরিত কাম কৰো মানে বল ঘৰত যেতিয়া কাম কৰো আমি কিমান পাওঁ দৰমা আৰু মজুৰি কিমান পাওঁ 250 এই যে এইটো বনাইছে আমাৰ দাদা হাতটো দেখা দিয়ক এইটো যে বনাইছে এইটো ফ্যাক্টরিত কাম কৰিলে 250 টকা তুমি কৰিব কাম নকৰিব তেতিয়াহ'লে কক আমাক সম অধিকাৰ দিছে নেকি তেওঁলোকে পাব হাত 5 বা 1500 টকা মজুৰি পাব আৰু আমাৰ মানুহ বাগানত কাম কৰি মেলি জুকে বুকে ৰ'দ খুনে ঠাসকে কেতিয়াবা হাতে ফুটি দিয়ে না নিদিয়ে বিছা কামড়ি দিয়ে আমাৰ মানুহ এনেও কোলা বিছা কামড়ি দিলে ৰঙা হৈ যায় হয় না নহয় আৰু কি হয় কেতিয়াবা ঢেৰেকনি মাৰিলেও মানুহ মৰি যায় না নাযায় মৰি যায়তো মৰি যোৱাৰ পাছতো কিন্তু আমাৰ মানুহ মাত্ৰ 250 টকা পায় না নাপায় তেতিয়াহ'লে কাৰ পেটত লাত মাৰিছে আমাৰ